এইখিনি সাধাৰণ জ্ঞান সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাৰ নাই নেকি? প্ৰথমে ৰাব্বুল আলামিন মহাকাশ মণ্ডল আৰু পৃথিৱী গোটেইখিনি একেলগ কৰি ক'লে 6 দিনত বনাইছে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া নুসাল্লিমু আলা মান লা নাবিয়্যা বা'দাহ। মা বা'দ ফাউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রাহমানির রাহিম। ইন্না নাহনু নাযালনা যিকরা ওয়া ইন্না লাহু লাহাফিজুন। সাদাকাল্লাহুল আযীম ওয়া বাল্লাগানা রাসূলুহুন নাবিয়্যুল কারীম। সম্মানীয় ৰাইজ, সদ্যহতে বিতৰ্কিত লিখনিৰ জৰিয়তে সংবাদ শিৰোনাম দখল কৰা এজন বিতৰ্কিত ব্যক্তি সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ বিতৰ্কিত কিতাপ ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ অলপ অধ্যয়ন কৰি যিখিনি পৰিলক্ষিত হ'ল, বৰা ডাঙৰীয়াই কোৰাণৰ আয়াতৰ তাফসীৰ বিকৃত কৰি ভুৱা তথ্যৰে মনে সজা কিছুমান ভুল ব্যাখ্যা কৰি নিজকে মহাজ্ঞানী প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে। এই বিষয়ে যিখিনি অধ্যয়ন কৰিলোঁ, অলপেই অধ্যয়ন কৰিছোঁ, সেইখিনিৰ ভিতৰত বৰা ডাঙৰীয়াৰ যিখিনি মিথ্যাচাৰ বা বিভ্ৰান্তিমূলক কথা কোৰাণৰ আয়াতৰ ব্যাখ্যা যি হিচাপে বিকৃত কৰিছে, সেই বিষয়ে কিছু তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিম বুলি আশা ৰাখিলোঁ। ইয়াতে মই এটা কথা কওঁ, উলামায়ে আহলে সুন্নাত চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। কোৰাণ শৰীফৰ ওপৰত এনেকুৱা ভুল অভিযোগ, এনেকুৱা ভুৱা তথ্যবিলাক তেখেত ডাঙৰীয়াই নিজৰ কিতাপত দাঙি ধৰিছে। আচলতে সত্যৰ লগত এইবিলাক কথাৰ দূৰলৈকে কোনো সম্পৰ্ক নাই। আৰু বৰা ডাঙৰীয়াই এইখিনি কথাৰ জৰিয়তে নিজকে জ্ঞানী মহাপণ্ডিত নিজকে ভাবি লৈছে, কিন্তু বৰা ডাঙৰীয়া নিজেই নাজানে যে তেখেতৰ কথাখিনিৰ দ্বাৰাই তেখেতৰ মিথ্যাচাৰবোৰ উন্মোচন হৈছে। তেখেতৰ অভিযোগখিনি যে মিথ্যা, তেখেতৰ তথ্যখিনি যে ভুৱা তথ্য, তেখেতৰ কথাৰ জৰিয়তেই তেখেতৰ কিতাপৰ মই 30-32 চাফা পৃষ্ঠামান পঢ়িছোঁ, সেইখিনিতে তেখেতৰ মিথ্যাচাৰবিলাক জল পটকৈ পৰিলক্ষিত হৈছে। বৰা ডাঙৰীয়াই তেখেতৰ কিতাপ পৃষ্ঠা নম্বৰ 32ত সূৰাতুল আৰাফ সূৰাই আল আৰাফ আয়াত নম্বৰ 54 তেখেতে আনিছে। তেখেত যিহেতুকে আৰবিক নাজানে, সেইকাৰণে অসমীয়াত লিখিছে। আয়াত এনেধৰণৰ, ইন্না ৰাব্বাকুমুল্লাহুল্লাযী খালাকাছ সামাৱাতি ওয়াল আৰদা ফি সিত্তাতি আইয়ামিন ثم استوى على العرش يغشي الليل النهار يطلبه حثيثا والشمس والقمر والنجوم مسخرات بأمره ألا له الخلق والأمر تبارك الله رب العالمين। এই আয়াতত আসলতে ৰাব্বুল আলামিন কি বুজাব চেষ্টা কৰিছে আৰু বৰা ডাঙৰীয়াই কি বুজিলে, এইখিনি অলপ আমি জানো আহক। সূৰাই আল আৰাফৰ আয়াত নম্বৰ 54ত ৰাব্বুল আলামিনে আমাক বুজাব খুজি আছে, ইন্না ৰাব্বাকুম, নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আসমান আৰু জমিন, মহাকাশ মণ্ডল আৰু পৃথিৱী 6 দিনত সৃষ্টি কৰিছে। ৰাব্বুল আলামিনে মহাকাশ মণ্ডল আৰু পৃথিৱী 6 দিনত সৃষ্টি কৰিছে। বৰা ডাঙৰীয়া নিজৰ কিতাপত এইখিনি আয়াত আনি এইখিনিয়ে ব্যাখ্যা তেখেতে কৰিলে। তাৰপিছত সূৰাই ফুছিলাত আয়াত নম্বৰ 9ৰ পৰা 12লৈকে বৰা ডাঙৰীয়া আয়াত আনিছে। সূৰাই ফুছিলাতৰ আয়াত নম্বৰ 9, তেখেতে যিহেতুকে আৰবী নাজানে, অসমীয়াত লিখিছে। আয়াত এনেধৰণৰ, কুল আইন্নাকুম লা তাকফুৰুনা বিল্লাযী খালাকাল আৰদা ফি ইয়াওমাইনি ওয়া তাজআলুনা লাহু আনদাদান যালিকা রাব্বুল আলামিন।
এই আয়াতৰ মাজত ৰাব্বুল আলামিনে কৈ আছে পৃথিৱী জমিন 2 দিনত সৃষ্টি কৰিছে। সূৰা আল আৰাফৰ আয়াতত আল্লাহ ৰাব্বুল আলামিনে ক'লে জমিন পৃথিৱী আৰু মহাকাশ মণ্ডল 6 দিনত সৃষ্টি কৰিছে। আৰু সূৰা ফুছিলাতৰ আয়াতত ৰাব্বুল আলামিনে ক'লে পৃথিৱী 2 দিনত সৃষ্টি কৰিছে, জমিন 2 দিনত সৃষ্টি কৰিছে। বৰা ডাঙৰীয়া এই দুটা আয়াত পঢ়ি ভাবিলে মই কোৰাণৰ ব্যাখ্যাকাৰী হৈ গ'লোঁ। বৰা ডাঙৰীয়া ব্যাখ্যা কৰা আৰম্ভ কৰিলে। কি ব্যাখ্যা চিন্তা কৰি চাব, বৰা ডাঙৰীয়া কি ব্যাখ্যা কৰিছে তেখেতৰ কিতাপৰ পৰাই কৈ আছোঁ। মন কৰিলেনে বৰা ডাঙৰীয়াৰ লিখনি, মন কৰিলেনে সূৰা 7 পাৰা 8 আয়াত নম্বৰ 54ত মতে বিশ্বজগতৰ প্ৰতিপালক আল্লাই মহাকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে 6 দিন বা 6টা যুগত কিংবা 6টা বিভিন্ন পৰ্যায়ত। আনহাতে সূৰা 41 পাৰা 24 আয়াত নম্বৰ 9ৰ মতে বিশ্বজগতৰ প্ৰতিপালকগৰাকীয়ে বোলে 2 দিনত 2টা যুগত বা 2টা ভিন্ন পৰ্যায়ত পৃথিৱী সৃষ্টি কৰিলে। তাৰ মানে তেখেতে এই দুটা এইখিনি কথা কৈ কেনেকৈ এটা বিভ্ৰান্তিমূলক মিথ্যা কথা কেনেকৈ মনে সজা এটা কথা তেখেতে লিখি দিলে। তাৰ মানে বিশ্বজগতৰ প্ৰতিপালক কোৰাণৰ মতে 2জন নেকি? আস্তাগফিৰুল্লাহ। এই আয়াতৰ জৰিয়তে কেনেকৈ প্ৰমাণ হ'ল 2জন বুলি? আল্লাহ দুগৰাকী নেকি? নাউজুবিল্লাহ। তেখেতে কেনেকৈ বুজি পালে? নে দুখন বেলেগ বেলেগ পৃথিৱী আছে? কেনেকৈ বুজি পালে তেখেতে? মইতো একো বুজি পোৱা নাই আৰু কোনেও বুজি নাপায়। অৰ্থাৎ প্ৰথম আয়াতত ৰাব্বুল আলামিনে ক'লে মহাকাশ মণ্ডল আৰু পৃথিৱী জমিন আসমান এই গোটেইখিনি 6 দিনত বনাইছে। আৰু দ্বিতীয় আয়াতত ৰাব্বুল আলামিন মহাকাশৰ কথা কোৱা নাই, অকল পৃথিৱী অকল জমিনৰ কথা কৈছে 2 দিনত বনাইছে। সাধাৰণ জ্ঞান সত্যৰঞ্জন বৰা ডাঙৰীয়া আপোনাৰ নাই নেকি? প্ৰথমে ৰাব্বুল আলামিন মহাকাশ মণ্ডল আৰু পৃথিৱী গোটেইখিনি একেলগ কৰি ক'লে 6 দিনত বনাইছে। মহাকাশ মণ্ডলৰ কথা নকৈ জমিনৰ কথা ক'লে 2 দিনত বনাইছে। মহাকাশ মণ্ডল আৰু পৃথিৱী আপুনি নিজে লিখিছে, মহাকাশ মণ্ডল আৰু পৃথিৱী বেলেগ বেলেগ দুটা বস্তু। আৰু তলত আপুনি অকল লিখিছে মহাকাশ মণ্ডলৰ কথা লিখা নাই, পৃথিৱীৰ কথা লিখিছে, জমিনৰ কথা লিখিছে। মহাকাশ মণ্ডলী আৰু পৃথিৱী ৰাব্বুল আলামিন 6 দিনত সৃষ্টি কৰিছে, হক লা শাক্কা, কোনো সন্দেহ নাই। আৰু পৃথিৱী জমিন ৰাব্বুল আলামিন 2 দিনত বনাইছে, ইয়াতো কোনো সন্দেহ নাই। আৰু আপুনিতো কেনেকৈ বুজি পাব? কোৰাণৰ তফসিৰ, কোৰাণৰ আয়াতৰ ব্যাখ্যা কিছুমান আয়াতে কৰি দিয়ে, কিছুমান আয়াতৰ তফসিৰ কিছুমান আয়াতে কৰি দিয়ে, কিছুমান আয়াতৰ ব্যাখ্যা কিছুমান আয়াতে কৰি দিয়ে। আৰু কিছুমান আয়াতৰ ব্যাখ্যা ৰসুল খুদা আহমদ মুজতবা মুহাম্মদ মুস্তাফা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ হাদিসে ব্যাখ্যা কৰি দিয়ে। আপুনি এইখিনি কেনেকৈ বুজি পাব? যদি বুজি নাপায় বুজি লওক, ব্যাখ্যা আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ হাদিসৰ জৰিয়তে ব্যাখ্যা হৈ যায়। এই দুটা আয়াতৰ ব্যাখ্যা আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কেনেধৰণে কৰিছে অলপ চাওঁ আহক। তাফসিৰে ইবনে জৰীৰ যাক আমি তাফসিৰে তাবাৰী বুলি চিনি পাওঁ, বৰা ডাঙৰীয়া চাগে নামে শুনা নাই। তাফসিৰে ইবনে জৰীৰ, তাফসিৰে তাবাৰীত প্ৰিয় নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ওচৰত ইহুদীসকলে আহি সুধিলে, আপুনি যদি সঁচাই নবী হয় তে মহাকাশ আৰু পৃথিৱী কেনেকৈ বনাইছে এই বিষয়ে কিছু কথা আমাক জনাওক। তেতিয়া আল্লাহৰ ৰসুল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে ক'লে, মহাকাশ মণ্ডল আৰু পৃথিৱী গোটেইখিনি মুঠতে 6 দিনত বনাইছে। গোটেইখিনি একেলগ কৰি মুঠ কথা ক'লে 6 দিনত বনাইছে। তাৰপিছত ভাগ ভাগ কৰি ৰসুল খুদা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম জনাই দিলে, পৃথিৱী জমিন বনাইছে ৰাব্বুল আলামিন 2 দিনত। যি কথা বৰা ডাঙৰীয়াও নিজৰ কিতাপত লিখিছে আয়াতৰ হাৱালাত, 2 দিনত পৃথিৱী বনাইছে, জমিন বনাইছে। দেওবাৰে আৰু সোমবাৰে জমিন বনাইছে। পাহাৰ আৰু পৰ্বত জমিন বনালে অকল পৃথিৱী বনালেই নহয়, জমিন বনালেই নহয়, পাহাৰ আৰু পৰ্বত ৰাব্বুল আলামিনে মঙ্গলবাৰে বনাইছে। আৰু গছ বৃক্ষ তৰু লতাবিলাক বুধবাৰে বনাইছে। আৰু বৃহস্পতিবাৰে ৰাব্বুল আলামিন মহাকাশ সৃষ্টি কৰিছে। আৰু শুক্ৰবাৰ সৈয়দুল আয়াম, শুক্ৰবাৰৰ দিনাখন ৰাব্বুল আলামিন মহাকাশ মণ্ডল, জোন তৰা নক্ষত্ৰ এইবিলাক দি মহাকাশ মণ্ডল সজাইছে। এতিয়া 6 দিনত ৰাব্বুল আলামিন মহাকাশ মণ্ডল আৰু পৃথিৱী বনাইছে, সত্য কথা 6 দিনত। কিন্তু 6 দিনত কোন দিনত কি বনালে সেইখিনিতো ক'ব লাগিব। সেইখিনি ক'ব
ক'লে ৰাব্বুল আলামিনে যে 2 দিনত পৃথিৱী বা জমিন বনোৱা হৈছে। তো আপুনি এই দুটা বস্তুতে পাক খায় আপুনি এনেকুৱা এখন কিতাপৰ ভুল আপুনি ধৰিলে। আপুনি জানেনে বিশ্বৰ ভিতৰত সবতকৈ বেছি পঢ়া হয় কোৰাণ শৰীফ। আপুনি জানেনে কোৰাণ শৰীফ বিশ্বৰ ভিতৰত সবতকৈ বেছি মুখস্থ কৰা হয়। আমাৰ মাতৃভূমি, আমাৰ অসম মাতৃভূমিত বহু এনেকুৱা ইছলাম ধৰ্মাৱলম্বী লোক আছে যিসকলে নেকি কোৰাণ শৰীফ মুখস্থ কৰি থৈছে। আমাৰ দেশ ইণ্ডিয়া, ভাৰত যিখন দেশক লৈ আমি গৌৰৱ কৰোঁ, সেইখন দেশত হাজাৰ হাজাৰ নহয় লাখ লাখ কোটি কোটি মানুহে কোৰাণ শৰীফৰ নিচিনা কিতাপক মুখস্থ কৰি থৈছে। এখন কিতাপ যদি লিখা হয়, সেই কিতাপ যদি কিবা কাৰণত সব কিতাপবিলাকে যদি ধ্বংস হৈ যায়, তো সেই কিতাপ হুবহুবকে আৰু আপুনি তৈয়াৰ কৰিব নোৱাৰিব। কিন্তু কোৰাণ ৰাব্বুল আলামিনৰ এনেকুৱা এখন কিতাপ, যিখন কিতাপ অকল দোকানতে পোৱা নাযায়, অকল লাইব্ৰেৰীতে পোৱা নাযায়, প্ৰায় মুছলমানৰ অন্তৰত, প্ৰায় মুছলমানৰ দিলত, প্ৰায় মুছলমান মানুহৰ হাফিজসকলৰ অন্তৰত হিফজ কৰি লৈছে, মুখস্থ কৰি লৈছে। অকল অসমতে নহয়, অকল ভাৰততে নহয়, বিশ্বৰ ভিতৰত সবতকৈ বেছি পঢ়া হয় কোৰাণ শৰীফ, সবতকৈ বেছি মুখস্থ কৰা হয় কোৰাণ শৰীফ। আৰু ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকলে, ডাঙৰ ডাঙৰ পণ্ডিতসকলে, ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলে কোৰাণৰ পৰা ৰিচাৰ্জ কৰি কোৰাণ যে সত্য কিতাপ, কোৰাণ যে আসমানী কিতাপ, কোৰাণ যে আল্লাহৰ বাণী, ইয়াক কিন্তু প্ৰমাণ কৰি থৈ গৈছে। বৰ ডাঙৰীয়া, সদশেষত এটা কথা মই আপোনাক কওঁ। সেই কথাষাৰ হ'ল আপুনিয়ে লিখিছে, মই লিখা নাই। আপুনি আপোনাৰ কিতাপত লিখিছে 25 নম্বৰ পৃষ্ঠাত, ইছলাম কোৰাণ স্ববিৰোধ বিভ্ৰান্তিকৰ কিয়? এই চেপ্টাৰটোত আপুনি লিখিছে বিশ্বত অন্যতম ধৰ্ম ইছলামৰ আধাৰ গ্ৰন্থ কোৰাণ বিশ্ববন্দিত সৰ্বজ্ঞাত, কিন্তু যিমানেই কোৰাণৰ ভিতৰলৈ সোমাইছোঁ সিমানেই বিবুদ্ধিত পৰিছোঁ, বিভ্ৰান্ত হৈছোঁ। যিখন ধৰ্ম শাস্ত্ৰক কেন্দ্ৰ কৰি ইছলাম সমাজে শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব খুজিছে, সেই গ্ৰন্থ স্ববিৰোধ বক্তব্যই মোক বাৰে বাৰে ভাবিবলৈ বাধ্য কৰিছে। এইখিনি আপুনি লিখিছে। তাৰপিছত কি লিখিছে? তাৰপিছৰ কথাটো কিন্তু আপুনি সঁচা কথা লিখিছে। সঁচাকৈ বাৰু মোৰ চকু ঠিকে আছেনে? আপোনাৰ চকু ঠিকে আছেনে না আপোনাৰে সন্দেহ হৈছে যে মোৰ চকু ঠিকে আছেনে নাই? এইটো আপুনি নিজে সন্দেহ কৰিছে। মোৰতো কনফাৰ্ম, আপোনাৰ যদি সন্দেহ হৈ থাকে তো মোৰতো কনফাৰ্ম হ'ব আপোনাৰ চকু ঠিক নাই। বাৰে বাৰে নিজৰ দৃষ্টিশক্তিৰ ওপৰত প্ৰশ্ন জাগিছে। আপোনাৰ বাৰে বাৰে আপোনাৰ দৃষ্টিশক্তিৰ ওপৰত প্ৰশ্ন জাগিছে নিজৰ বোধশক্তিৰ ওপৰত। আপুনি বুলি নিজৰ বোধশক্তিৰ ওপৰত আপুনি নিজৰে প্ৰশ্ন জাগিছে। এবাৰ দুবাৰ নহয়, বাৰ বাৰ পঢ়িছোঁ বিজ্ঞ কেইজন ব্যক্তিৰ লগত। তাৰপিছত আপুনি কৈছে, ইয়াৰ জৰিয়তে মই আপোনাক এটা কথা ক'ব খুজিছোঁ, শুনক। আপোনাৰ চকুৰ যদি আপোনাৰে সন্দেহ হয়, আপোনাৰ বিবেকৰ ওপৰত যদি আপোনাৰে সন্দেহ হয়, আপোনাৰ দৃষ্টিৰ ওপৰত যদি বৰ ডাঙৰীয়া আপোনাৰে সন্দেহ হয়, তে এই সন্দেহমূলক এটা কথা যে আপুনি সমাজত এৰি দিলে, এই সন্দেহমূলক বিভ্ৰান্তিমূলক এটা ব্যাখ্যা যে আপুনি সমাজত এৰি দিলে, ইয়াৰ জৰিয়তে আপুনি যদি ৰাজনৈতিক মুনাফা যদি হাসিল কৰিব খুজিছে, আমাৰ এই ক'বলগীয়া একো কথা নাই। কিন্তু আমি আপোনাৰ ইয়াৰ জৰিয়তে আপোনাক মই বেয়া ভাষাও কোৱা নাই, বেয়াকৈও কোৱা নাই। আপুনি যিখিনি প্ৰশ্ন কোৰাণৰ ওপৰত আৰু ইছলামৰ ওপৰত কৰিছে, মই এইখিনি অকল আপোনাৰ কথাখিনিৰ জৰিয়তে আপোনাক উত্তৰহে দিয়াৰ চেষ্টা কৰিছোঁ। ইয়াত আৰু বেলেগ একো নাই। যিহেতুকে মোৰ ধৰ্মৰ ওপৰত আপুনি এটেক কৰিছে, মোৰ ধৰ্মীয় কিতাপৰ ওপৰত এটেক কৰিছে, সেইকাৰণে মই এই বিষয়ে আপোনাৰ প্ৰশ্নৰ উত্তৰখিনি দিলোঁ। আৰু এয়াই নহয়, ইনশাআল্লাহ আপুনি যিমান প্ৰশ্ন কৰিছে কিতাপখনত, গোটেইখিনি প্ৰশ্নৰ এটাকৈ উত্তৰ মই আপোনাক দি যাম। ভাই বন্ধুসকল, আকৌ কৈছোঁ, আপোনালোকে ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব। উলামায়ে আহলে সুন্নত ইউটিউব চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ লগত থাকিব। আমা আলাইনা ইল্লাল বালাগ ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম।